আপোনালোকে চাই আছে স্কাইলাইন নিউজ। নমস্কাৰ, স্কাইলাইন নিউজলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই বিতুপন। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ধলা চৈখোৱাৰ পৰা তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ এক বৃহৎ বাইক ৰেলী উলিওৱা হয়। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ অন্তৰ্গত 16টা আঞ্চলিক সমিতিৰ 5 শতাধিক বাইক চালকে এই ৰেলীত যোগদান কৰে। আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ জনজাতিকৰণ, আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ বসবাস কৰা ভূমিপত্তন, চাহ বাগিচাত কাম কৰা লোকসকলৰ দৈনিক হাজিৰা 351 টকালৈকে বৃদ্ধি কৰা আদি বিভিন্ন দাবী জনাই বাইক ৰেলী উলিওৱা হয়। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সভাপতিগৰাকীয়ে এই বাইক ৰেলীত উপস্থিত হৈ কয় যে যদি অসম চৰকাৰ তথা ভাৰত চৰকাৰে অতি সোনকালে আমাৰ দাবীসমূহ পূৰণ নকৰে তেতিয়াহ'লে 2021 চনৰ নিৰ্বাচনত বিজেপি চৰকাৰক চাহ জনগোষ্ঠীৰ লোকসকলৰ পৰা বহু প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব বুলি মন্তব্য কৰে। আনহাতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তালাব আঞ্চলিক সমিতিৰ সভাপতি আব্ৰাহাম তিৰ্কী আৰু সম্পাদক সুৰেশ কুৰ্মীয়ে এই বাইক ৰেলীত উপস্থিত হৈ বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্লোগানেৰে তালাব বজাৰ উত্তাল কৰি তোলে। তেওঁলোকে আৰু কয় যে আমাৰ দাবীসকল কংগ্ৰেছ চৰকাৰখনে যিদৰে অৱহেলা কৰিছিল ঠিক তাতকৈও অধিক অৱহেলা এই বিজেপি চৰকাৰখনে কৰিছে। সময় থাকোঁতে যদি দাবীবোৰ পূৰণ কৰা নহয় তেতিয়াহ'লে বিজেপি চৰকাৰক 2021 চনৰ নিৰ্বাচনত উৎখাত কৰিবলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সাজু থাকিব বুলি হুংকাৰ দিয়া পৰিলক্ষিত হয়। তিনিচুকীয়া জিলা সমিতিয়ে আজি ধৌলাৰ পৰা তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়লৈকে আমি বাইক ৰেলীৰ আয়োজন কৰিছোঁ। আৰু যিহেতু আজি আমি তিনিচুকীয়া জিলা উপায়ুক্তৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু যিহেতু আমি ছাত্ৰ যিটো আমাৰ যিটো জনজাতিকৰণ যিটো মৰ্যাদা যিটো পাব আজি কিন্তু চৰকাৰে কিন্তু কাম দিয়া নাই। আৰু আমি চৰকাৰক অসম চৰকাৰ কেন্দ্ৰ চৰকাৰে আমাক যিটো বিধানসভা নিৰ্বাচন আগে কৰিছিলে সেই আদমীসকলক আমি যেতিয়া আক্ৰমণ কৰাৰ লগে লগে 3 মাহৰ ভিতৰত আমি জনজাতিকৰণ কৰিম, কিন্তু চৰকাৰে আমাক যিটো প্ৰতিশ্ৰুতি দিছিলে এই প্ৰতিশ্ৰুতি কিন্তু প্ৰতিশ্ৰুতিৰ ওচৰত থাকি গৈছে। গতিকে আজি আমি এই চৰকাৰক ভূমিহীনা দিছোঁ। যদি আদিবাসীসকলক 2021 চনলৈকে যদি জনজাতিকৰণ নকৰে তেতিয়াহ'লে কিন্তু এই চৰকাৰক আমি উখৰা পেলাবলৈ আমি সাজু হৈছোঁ। তিনিচুকীয়া জিলাৰ উদ্যোগত তথা তিনিচুকীয়া জিলাৰ আহ্বানত আমি 16খন আঞ্চলিক আজি বাইক ৰেলী কাৰ্যসূচীত আমি উপস্থিত হৈছোঁ। আৰু এই বাইক ৰেলী আমি এইটো কাৰণে ল'বলৈ বাধ্য হৈছোঁ, কেন্দ্ৰীয় চৰকাৰ অৰ্থাৎ বিজেপি নৰেন্দ্ৰ মোদী চৰকাৰখনক আমি আদিবাসী জনগোষ্ঠীয়ে বহুত আশা ভৰসা আৰু বিশ্বাস কৰিছিলে যে আমাৰ জনগোষ্ঠীটোক তেখেতসকলে অন্ততঃ মান সন্মান দিব, জনজাতিকৰণৰ মৰ্যাদা দিব। তেখেতসকলৰ শ্লোগানেই আছিলে সবকা সাথ সবকা বিকাশ পৰিৱৰ্তনকামী, এই ধৰণৰ তেখেতসকলৰ শ্লোগান আছিলে। কিন্তু এই শ্লোগান আজি শ্লোগানেই হৈ থাকিল। আৰু তেখেতসকলে শাসনত অহাৰ পূৰ্বে যিখিনি প্ৰতিশ্ৰুতি দিছিলে আৰু শাসন পোৱাৰ পাছত যিখিনি প্ৰতিশ্ৰুতি দিছিলে এখনো প্ৰতিশ্ৰুতি তেখেতসকলে সম্পূৰ্ণ নকৰিলে। আৰু চবতকৈ দুখ লগা কথা এইটো, তেখেতসকলে 80 দিনৰ কথা কৈছিলে জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ কথাটো। তেখেতসকলে আজি তেখেতসকলৰ কাৰ্যকাল শেষ হ'বলৈ হ'ল, কিন্তু তেখেতসকলৰ যি ধৰণে এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো তেখেতসকলে ব্যৱস্থা ল'ব লাগিছিলে আমি একো তেখেতসকলৰ পৰা আমি দেখি নাপালোঁ। বৰ্তমানৰ বিজেপি শাসনাধিষ্ঠ চৰকাৰখনক মেছেজ দিয়া যে আমাৰ যিখিনি মূল সমস্যা মজুৰি লগতে ভূমি পট্টা প্ৰদান কৰা ইত্যাদি এই মূল সমস্যাখিনি আমি বহুত দিনৰ পৰা চৰকাৰৰ ওচৰত দাবী জনাই আহিছোঁ, কিন্তু এই দাবীসমূহৰ ওপৰত তেখেতসকলে কোনো ৰকমৰ গুৰুত্ব প্ৰদান কৰা নাই। গতিকে আজি আমি সকীয়াই দিব বিচাৰিছোঁ এই শাসনাধিষ্ঠ চৰকাৰখনক, যদিহে 2021 পূৰ্বে যদিহে তেখেতসকলে আমাৰ এই মূল সমস্যাখিনি সমাধান নকৰে তেতিয়াহ'লে আমি ইয়াতকৈ আৰু জংগী আন্দোলন গঢ়ি তুলিবৰ কাৰণে বাধ্য হ'ম। তালাপৰ পৰা সুদীপ দাস ৰিপৰ্ট, স্কাইলাইন নিউজ।